গুণগুণ মই আৰু ৰাজহাঁহ নিবলৈ আহিছোঁ বৰপাক। আজি ৰাজহাঁহ খাম দুইটাই বাইকত উঠি। এইয়া ক'ত যাম ৰঞ্জন? আমি বৰপাক কিনিবলৈ আহিছোঁ আমি ৰাজহাঁহ পুৰা দিম আজি। ঠিক আছে ব'লক আমি গৈ আছোঁ। আমি আহি আছোঁ বৰপাকৰ পৰা, এতিয়া ঘৰলৈ গৈ আছোঁ আমি ঠিক আছে ব'লক। গোটেই ৰাজহাঁহটো কেনেকৈ কাটে কি কৰে চব দেখুৱাম আপোনালোকক। আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ঠিক আছে ব'লক। এই আমাৰ খুৰী ঘৰলৈ আহিলোঁ, খুৰী ঘৰৰ পৰা নিলোহি। আপোনাৰ নামটো কৈ দিয়কচোন ৰাইজক। কৈ দিয়ক নামটো কি আছিলে আপোনাৰ? আগৰ আমাৰ মাৰ লগত বহুত মানে বান্ধৱী আছিলে, ৰূপহী দাস বুলি কয় বৰপাকৰ। আৰু কেইটা আছে আপোনাৰ হাঁহ? মানে এইটো জোখৰ আৰু আছেনে হাঁহ? 5টা আছে। 22টা বেচিলে আৰু এইটো আছে। আৰু 22টা হাঁহ বেছি এটা হাঁহত আপোনাৰ 1200কৈ বিকিছে। মোক বাৰু 700 টকাতে দিছে ঘৰৰ বুলি। এইটো কিমান ওলাব? 2.5 কেজি ওলাব। 2.5 কেজি বেছিহে ওলাব। বেছি কোনে নিয়ে ইয়াৰ পৰা হাঁহ? কোনে নিয়ে বেছি হাঁহ? এতিয়া এইবাৰ জেখে নিলে, আনবাৰ সেইটোলৈ নি থাকে। এইবাৰ বিশ্বই নিলে আৰু এইটোলৈও নিলে, আকৌ বুলে নিলে। আৰু এনেই পোৱালি ওলাইছে নাই? আৰু নাই লোৱা এতিয়া নাই, এতিয়া ওলাবহে আঘোণত ওলাবহে। মোৰ এবাৰহে ওলাব, সেইবাৰহে ভালকৈ ওলায় আৰু মানুহৰ মুখ লাগি যায়গৈ পোৱালি। এনেই কেইজনীয়ে উমনি লয়? মোৰ 4জনী। 4জনীয়ে? এজনীয়ে কেইটা কণী উমনি লয়? 11টা 12টা। 11টা 12টা ন? ঠিকে আছে দিয়ক, হ'ব। ঘটিটো দিবিও। এই ঘটিটো নিদিওঁ হা, আপুনি আৰু মোৰ পৰা 700 টকা লৈ ল'লে 500 টকা দিম বুলি কৈছিলোঁ। হ'ব আৰু দিয়ক। এইয়া ৰাজহাঁহ আনিলোঁ, অনাৰ পিছত এতিয়া পাখি গুচাই আছোঁ। অলপ পিছত আৰু কাটা আৰম্ভ হ'ব। 700 টকীয়া ৰাজহাঁহ এইটো দেই। কেই কেজি ওলায়? 2 কেজিয়ে ওলায় নে 1 কেজিয়ে ওলায় নে 1.5 কেজিয়ে ওলায়? আপোনালোকে ভিডিঅ'টো পূৰা সম্পূৰ্ণকৈ চাব। আছেগৈ আৰু অলপ আছেগৈ আৰু শুংবিলাক উলিয়াম আৰু তাৰপিছত কাটাত লাগি যাম। এইটো হ'লগৈ আৰু প্ৰায়। পাত কাটি আনিছোঁ, 2খন পাত কাটি আনিছোঁ। হাঁহ কাটিব লাগিব, একদম এনেকৈ কাটিম আৰু। আমাৰ মাংস দেখিছে আপোনালোকে, হাঁহ কেনেকৈ কাটে। এইটোৱে হ'ল হাঁহ কাটিং। আমাক কাটিংজনক দেখুৱাবলৈ নাই কোৱা কাৰণে নাই দেখুওৱা। তেখেতৰ ভৰিকেইটাহে দেখিছে। এয়া প্ৰথম ভৰিকেইটা কাটিছে, এতিয়া পাখিকেইখন কাটিছে। পুৰা ৰেপিছে, এক্সপিৰিয়েঞ্চ নাই। এই এইবাৰ টেষ্টটো ওলাইছে দেই। এইয়া কেনেকৈ কাটিছে। পুৰা ৰেপন। এইটো পেটু ওলাই গ'ল। মতা নে মাইকী আছিলে? এইয়া তেজ পৰিছে দেই ৰাইজ। ৰাজহাঁহ কেনেকৈ কাটে দেখিছে, আৰু খাম আজি পুৰা। এইটো পেটুটো ওলাইছে এবাৰ। পেটু এই চৰ্বি কিমান ওলাইছে দেখিছে আপোনালোকে? বাপৰে চৰ্বি। আগতে আমাক পঢ়া ল'ৰা ছোৱালী বুলি ৰাজহাঁহ খাব নিদিয়েই। কাটোৱালজনৰ একদম ঘাম টোপ টোপ পইছে, খুব টেষ্টি হ'ব খাবলৈ। এইটো হ'ল পেটিটো, এয়া হ'ল মাংসখিনি, এয়া হ'ল কলিজাখন, এইখিনি হ'ল তেজখিনি।
ৰঙালাও লগত পুৰা দিম আৰু সেই গৰমত ৰঙালাও নাখাওঁ দেই এই পুৰা দিছে ঘাটাৰ ঘাটাৰ থাকাৰ এতিয়া আমি ৰাজহাঁহ বনাম তেল হেৰি হৈ আছে আপোনাৰ পুৰা উতলি আছে লগত দিলোঁ এয়া আপোনাৰ লগত দিলোঁ নহৰু দিলোঁ পাঁচফোৰণ আছে ইয়াত আছে পাঁচফোৰণ নাই কি আছে তেতিয়াহ'লে ইলাচি লং ইলাচি আছে দালচেনি আছে বোলে আৰু পিঁয়াজ দিয়া হ'ব এয়া হ'ল আপোনাৰ মাংস ৰাজহাঁহ মাংস এয়া হ'ল আলু তাৰপিছত এয়া হ'ল পেটু ভাজি জলকীয়াৰ লগত পুৰা একদম টেষ্টিকৈ বনাব লাগিব লৰকৰ হৈ আছে আৰু কিমান টাইমৰ পিছত দিব আৰু এয়া আমাৰ ৰান্ধনী ৰান্ধনী কিজনী এয়া গোটেই ৰান্ধনীয়ে ৰান্ধে 4জনী ৰান্ধনী আমাৰ দেখিছেনে এয়া আমাৰ ৰিয়াক্ষী ধুনুৰ ৰান্ধনী এয়া আমাৰ মামনি নবৌ আমাৰ গুণগুণ আছে আমাৰ নবৌ আছিলে এইফালে পলালে এইটো আমাৰ কিটচেনটো চাওক কিমান ধুনীয়া আমাৰ নহয় কিন্তু দেই ভুলতে কৈ দিছোঁ আমাৰ বুলি এইটো আমাৰ স্বপন হাজৰিকা কিটচেন বুলি কয় স্বপন হাজৰিকা স্বপন হাজৰিকা শুকান জলকীয়া দিলে কি হ'ব বাৰু কাইলৈ ৰাতিপুৱা আমাৰ অসমবাসীয়ে চাব কেনেকৈ ৰাজহাঁহ বনাইছে আমাৰ অসমীয়া চিষ্টেমত কিবা ক'ব নেকি কওকচোন এয়া চোৱা ৰাজহাঁহ বনাই আছে এই নিকিপাকে কৈ আছো চালি নালাগে মানুহলে এয়া ৰাজহাঁহ মাংস বনাই আছে মায়া কি এয়া পেটু এয়া চাই ল'ম শুনিবা মছলা দিলা নেকি মাংসৰ কালাৰ চোৱাক একদম যিহা পানী পৰি যোৱা কালাৰ উঠিছে একেবাৰে তেলত লাগি আছে তাৰ মাংস কালাৰটো দেখুৱাই দে অলপ ৰাইজক এইটো দেখিছে না মাংস কালাৰটো কেনেকুৱা উঠিছে নিশ্চয় চাগে মুখৰ পানী পৰি গৈছে ভালকৈ একদম ওচৰৰ পানী দি আছে দেই মানুহ যিমান আছে চাগে মাংস কমিয়ে যাব চাগে আৰু 5জনমান আহিব আহিব আৰু আহিলে আমি মাছ পাওঁ পুৰা উতলি আছে দেখিছে হাঁহ মাংস সেইটো হ'ল জলকীয়া ভাজি সেইটো পুৰা হৈ
গ'ল মাংসটো এয়া খাব পৰা হৈ গ'ল উতলি গ'ল আলু সিজি গ'ল মাংসও সিজি গ'ল এইফালে নিৰামিষভোজী এজন আছে নিৰামিষভোজীৰ কাৰণে এই আলু পূৰা সিজি আছে এইটো অলৰেডি হৈ গ'ল আৰু এক পাক ধুনীয়াকৈ চাই লওক আপোনালোকে এইয়া আজি ভিডিঅ'টো শেষ এইডোখৰতে দা ইন যে খোৱাত জোৰ কৰিব লাগে